নমস্কাৰ এটি বহুত বেছি ভাল খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম এইখন গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বহুত বেছি গুৰুত্বপূৰ্ণ চিঠি এই চিঠিখন সুৰঞ্জনা সেনাপতি এছিএছ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ Inspector of School, Karbi Anglong Autonomous Council, Difu, Dima Hasao, Haflong, District Primary Education Officer, Karbi Anglong Autonomous Council, Difu, Dima Hasao, আৰু হাফলঙলৈকে আহিছে চিঠিখনৰ বিষয়টো কি আপোনালোকে জানিবৰ কাৰণে চেষ্টা কৰক চিঠিখনৰ বিষয়টো হৈছে regarding upgradation of senior most assistant teachers to head teachers in LP school আমি সকলোৱে জানো আমাৰ প্ৰধান এলপি স্কুল বিলাকত হেড টিচাৰৰ কোনো ব্যৱস্থা ইমান দিনে নাছিলে এক্টিং হেড টিচাৰ আছিল আৰু বহুদিনীয়া দাবীৰ অন্তত এতিয়া এলপি স্কুল বিলাকত প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছে আৰু তাক লৈ এই বিশেষ চিঠিখন আহিছে ইতিমধ্যে প্ৰথমতে 150 টকা ষ্টুডেন্ট 150 থাকিলে হেডমাস্টাৰ পদ ক্ৰিয়েট কৰা হ'ব তাৰ পিছত 100 এটা পৰৱৰ্তী পৰ্যায়ত 50 অৰ্থাৎ এতিয়া যদি কোনোবা এখন বিদ্যালয়ত 50 জন ছাত্ৰ ছাত্ৰী থাকে তাত কি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব সদা সাহাবাইসকল এনেকুৱা ধৰণৰ শিক্ষামূলক খবৰ হ'ব পাই থাকিবৰ কাৰণে আপোনালোকে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব ভিডিঅ ডেসক্ৰিপচনত দুটা লিংক দিয়া হৈছে এটা হৈছে আমাৰ ফেসবুক পেজ তাত ক্লিক কৰি আপোনালোকে জয়েন হৈ ললে আপোনালোকে খবৰসমূহ নিয়মিতভাৱে পাব আৰু আনটো হৈছে হোৱাটছআপ চেনেলৰ লিংক তাত ক্লিক কৰি ললে আমাৰ গ্ৰুপত জয়েন হৈ ললে আপুনি প্ৰতিটো খবৰৰ পোনপটীয়া খবৰ পাবৰ কাৰণে সক্ষম হ'ব এতিয়া চাওক ইয়াৰে কি কৰা হৈছে উইথ ৰেফাৰেন্স টু দা সাবজেক্ট সাইটেড এবভ আই এম টু ফৰৱাৰ্ড হেয়াৰ উইথ লিষ্ট অফ এলপি স্কুলছ ফৰ আপগ্ৰেডিং সিনিয়ৰ মোষ্ট এসিস্টেন্ট টিচাৰ টু হেড টিচাৰ ইন এলপি স্কুলছ এজ পাৰ এনেক্সাৰ 1 ইতিমধ্যে কি হৈছে এখন লিষ্ট পঠোৱা হৈছে ইয়াৰ আগতে যেহেতু ভেৰিফাই কৰা হৈছিল ভেৰিফাই কৰাৰ পিছত ডিস্ট্ৰিক্টসমূহলৈকে এখন লিষ্ট পঠোৱা হৈছে গতিকে সেই লিষ্টখন সম্পৰ্কত কথাখিনি কোৱা হৈছে যে কি তেওঁলোকক আপগ্ৰেড কৰিব পাৰে নে নোৱাৰি তাৰ কাৰণে তাৰমানে এটা তথ্য বিচৰা হৈছে পুনৰ ইউ আৰ ৰিকুৱেষ্টেড টু ৰিটাৰ্ণ দি সেট এনেক্সাৰ 1 অৰ্থাৎ এনেক্সাৰ 1 ৰ যেহেতু ইতিমধ্যে সেই যিসকল টিচাৰৰ আপগ্ৰেড কৰা হ'ব সিনিয়ৰ মোষ্ট টিচাৰক হেডমাষ্টাৰলৈকে আপগ্ৰেড কৰা হ'ব সেই এনেক্সাৰ 1 ত তেওঁলোকৰ নামসমূহ আহিছে আৰু তেওঁলোকৰ সেই তথ্যখিনি ফিল আপ কৰি পুনৰ পঠাই দিব লাগে এই ফিল আপ দি কলম 6 and 7 that is grade pay and date of retirement অৰ্থাৎ এই যিখন এনেক্সাৰ 1 তাতে তথ্যখিনি থাকিব আৰু 6 নম্বৰ আৰু 7 নম্বৰ পইণ্টত গ্ৰেড পে আৰু তেওঁলোকৰ ডেট অফ ৰিটায়াৰমেন্টৰ কথাখিনি ভৰ্তি কৰি ফিল আপ কৰি পুনৰ পঠাব লাগে এতিয়া চাওক against the teachers shown in the list the office urgently by 19 June জুনৰ ভিতৰত পঠাবৰ কাৰণে দিয়া হৈছে the scan hard copy and soft copy in excel sheet are to be furnished through email id to পঠাব লাগিব গতিকে এটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰাথমিক বিদ্যালয়ত হেডমাস্টাৰ পদ সৃষ্টিৰ যেটো প্ৰক্ৰিয়াটো হয়তো আৰু কিছু দিনৰ পিছতে আনুষ্ঠানিকভাৱে সমাপন কৰা হ'ব গতিকে ভিডিঅ'টো যদি এইখিনি কথা জনালো আপোনালোকে আপোনালোকৰ ব্লকত খবৰ কৰি আপোনালোকৰ নামটো আহিছে নেকি চাওক আৰু আপোনালোকৰ গ্ৰেড পে আৰু ৰিটায়াৰমেন্টৰ ডেট এইখিনি অফিচৰ পৰা পঠালে নে নাই এইখিনি খবৰ কৰিবৰ কাৰণে যত্ন কৰক ধন্যবাদ সদা সাহাবাইসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব